যে নিউৰোপেথি নাৰ্ভবোৰত মানে নিউৰোপেথি হৈ যায় আপোনাৰ মানে নাৰ্ভবোৰ ডেমেজ হোৱা ষ্টাৰ্ট কৰে মানে যদি ডায়েবেটিছ মানে বহুত লং টাইমৰ ধৰি আছে আৰু চিকিৎসা ভালকৈ লোৱা নাই ডায়েবেটিক নেফ্ৰ'পেথি বুলি কয় যোনটো কিডনী মানে কিডনীটো মানে আপোনাৰ GFR লেভেল কমি কমি আহে GFR মানে গ্লোমেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট মানে কিডনী মানে ভালকৈ ফিল্টাৰ কৰিব নোৱাৰে মানে তেতিয়া সেইটো মানে লাহে লাহে কমি আহে আৰু লাষ্টত গৈ পেলাই এণ্ড ষ্টেজ কিডনী ডিজিজ পাই যায়। আজি আমাৰ সৈতে উপস্থিত আছে MD ডাক্তৰ ৱাছিম আক্ৰম। তেখেতৰ সৈতে আমি আজি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম, কিছুমান ৰোগৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম যাতে ৰোগীসকল উপকৃত হ'ব পাৰে। তো পোনপ্ৰথমে আপোনাক লখিমপুৰ টুডেলৈ আমি স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম ডক্টৰ ৱাছিম আক্ৰম হয়। মই MD যোৰহাটৰ পৰা কৰিছোঁ আৰু এতিয়া মই উপলব্ধ থাকিম আপোনাৰ KB ৰোডৰ নিউৰো মেডিকেজত। আপোনাৰ পিছবেলা মোক আপোনালোকে চিকিৎসাৰ কাৰণে আগবাঢ়ি আহিব পাৰে। আপুনি কেনেকুৱা ধৰণৰ ৰোগসমূহৰ চিকিৎসা আগবঢ়ায় ৰোগীসকলক, বিশেষকৈ আপোনাৰ ওচৰলৈ কেনেকুৱা ধৰণৰ ৰোগীসকল আহে? ধৰক জেনেৰেল বেমাৰ যোনবোৰ থাকে তেনেকৈ ধৰক ডায়েবেটিছৰ পৰা বহুত দিনৰ পৰা কিছুমান মানুহ ধৰক ভুগি আছে বা হাইপাৰ টেনশ্যন হৈ গ'ল। হাইপাৰটেনশ্যন মানে আপোনাৰ হাই প্ৰেছাৰ যেতিয়া বাঢ়ি যায় তেতিয়া বহুত কিবা আপোনাৰ মানে বিভিন্ন ধৰণৰ বেমাৰ মানে তাৰ লগতে জড়িত হ'ব পাৰে। আৰু চবচে ইম্পৰ্টেণ্ট ধৰক এটা এই ডায়েবেটিছ যোনটো আমি ডায়েবেটিছ মেলিটাছ বুলি কওঁ, ছুগাৰ যোনটো মানে নৰ্মেল লেংগুৱেজত আমি মানে ছুগাৰ বুলি গম পাওঁ। সেইটো বহুত মানে ধৰক কিছুমান মানুহে আনডাইগন'চিছ থাকে কিন্তু চিমটমছবোৰ থাকে কিন্তু ধৰক অৱহেলা কৰে, চিকিৎসা নকৰায় বা টেষ্ট নকৰায়। কিন্তু ফটককৈ ধৰক এদিন ধৰা পৰিলে তেতিয়া গোটেইখিনি টেষ্টখিনি কৰিলে তেতিয়া আপোনাৰ মানে ডায়েগন'চিছটো হোৱাৰ পাছত আমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব পাৰোঁ। মেক্সিমাম আমি ডায়েবেটিছ আৰু অসমত মানে এনেকুৱা হৈছে এতিয়া প্ৰায় মানে ঘৰে ঘৰে ডায়েবেটিছ পোৱা যায় বা ঘৰে ঘৰে হাইপাৰ টেনশ্যন পোৱা যায়। একচুৱেলি সেইবোৰ মানে ধৰক ফুড হেবিটছৰ কাৰণেও হয়, কিছুমান আকৌ জেনেটিক্সৰ কাৰণে হয়, বহুত ধৰণৰ কথা থাকে মানে। তাৰ লগত আজি আমি আপোনাৰ লগত তেনেহ'লে ডায়েবেটিছৰ কথাই আলোচনা কৰোঁ। যিহেতু আমি কৈছোঁৱেই ডায়েবেটিছৰ কথা, তো ডায়েবেটিছ লক্ষণসমূহ কি হয় ইয়াৰ, আৰু দেখা পোৱা যায় যে আজিকালি বহুত কম বয়সৰ পৰাই ডায়েবেটিছ হোৱা দেখিবলৈ পোৱা যায়। তো ইয়াৰ কাৰণটো কি জনাব নেকি? ইয়াত আপোনাৰ ধৰক ডায়েবেটিছ মেইনলি মানে আমি দুটা টাইপত ভগাব পাৰোঁ। এটা টাইপ 1 ডায়েবেটিছ বুলি কয় আৰু টাইপ 2 ডায়েবেটিছ বুলি কয়। যোনবোৰ ধৰক অলপমান বয়সস্থ মানুহ ধৰক 30+, 40+, তেওঁলোকৰ মেইনলি টাইপ 2 মেক্সিমাম পোৱা যায়। আৰু কম বয়সৰ যেনেকৈ ধৰক জন্মৰ পাছৰ পৰাই আমি যদি কাৰোবাৰ ডায়েবেটিছ পাইছোঁ তেতিয়া মানে মষ্ট প্ৰবেবলি মানে টাইপ 1ৰ পিনে বেছি যায়। টাইপ 1টো মেক্সিমাম মানে অট'ইমিউন ডায়েবেটিছ বুলি কয়, মানে সেইটো আপোনাৰ জেনেটিক্সৰ লগত ৰিলেটেড। ধৰক যে ফেমিলি হিষ্ট্ৰী পজিটিভ আছিলে বা তেনেকুৱা যদি থাকে তেতিয়া মানে টাইপ 1 অলপ মানে বেছি মানে পোৱা যায় আৰু তাৰ চিকিৎসা মানে ইনচুলিন দি পেলাই মানে কৰিব লগা হয়। কৰিব লাগিব, লাইফ লং ইনচুলিনৰ মানে ওপৰত থাকিব লাগিব। আৰু যদি টাইপ 2 হয় তেতিয়া মানে অৰেল ড্ৰাগ আমি ট্ৰাই কৰিব পাৰোঁ। অৰেল ড্ৰাগৰ লগত যদি অৰেল ড্ৰাগে যদি ধৰক মানে কাম কৰা নাই এটা সময়লৈকে তেতিয়া গৈ পেলাই আমি ইনচুলিন দিব লাগে। বাট প্ৰথমত ইনচুলিন নিদিলেও হৈ যায় মানে। কিন্তু কিছুমান মানুহ এনেকুৱা হয় আনডাইগন'চিছ হৈ আহে আৰু এটা টেষ্ট থাকে HbA1c বুলি কয়। সেইটো আপোনাৰ লাষ্ট 3 মাহৰ আপোনাৰ ছুগাৰ কেনেকুৱা আছিলে সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই এটা মানে ৰিপৰ্ট এটা দিয়ে। ধৰক HbA1c 6.5 পেৰামিটাৰৰ যদি ওপৰত থাকে তেতিয়া আমি মানে চিয়'ৰ মানে ডায়েবেটিছ বুলি ক'ব পাৰি মানে। কিমান ভয়াৱহ হয়? আমিতো জানো নিশ্চয় যে ডায়েবেটিছৰ পৰা মানুহ ৰোগী মৃত্যুৰ মুখতো পৰে। তো ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰি আৰু নহ'বৰ কাৰণে কি কি কৰিব লাগে, এই লক্ষণসমূহনো কি কি ইয়াৰ অকণমান যদি আমাক জনায়। মেইনলি ধৰক আপোনাৰ কিছুমান লক্ষণ থাকে যেনেকৈ খুব বেছি পিয়াহ লাগিব, খুব বেছিকৈ পেচাব লাগিব, তাৰপাছত আপোনাৰ ভোকটোও বহুত বেছিকৈ লাগিব, হাত ভৰি কামুৰি ধৰিব, সেইবোৰ আপোনাৰ বিষ হ'ব। এইবোৰ প্ৰব্লেমবোৰ মানে ইনিচিয়েলি পোৱা যায় মানে প্ৰথমতে এনেকুৱাই থাকে। আৰু ধৰক কিছুমান মানুহ আপোনাৰ আনডাইগন'চিছ হৈ থাকিব, অল অফ এ ছাডেন একদম ধৰক পূৰা বহুত বেছি ব্ৰিডিং ডিফিকাল্টি থাকিব, খুব চুৱেটিং হ'ব একদম প্ৰথমবাৰ যেতিয়া আহিছে ধৰক এনেকুৱা থাকে। কিছুমান মানুহ 500, 600+ ছুগাৰ থাকে বা RBS বুলি কওঁ আমি যোনটো ৰেণ্ডম ব্লাড ছুগাৰ তেনেকুৱা থাকে। তো তেনেকুৱা ক্ষেত্ৰত মানে কি হয় অলৰেডি মানে বহুত বেছি ছুগাৰ বাঢ়ি গ'ল মানে পেচেণ্টৰ, আৰু তেতিয়াহে ফাৰ্ষ্ট টাইম গম পাইছে যে আচ্ছা মোৰ ছুগাৰ আছে মানে বা মোৰ ডায়েবেটিছ আছে। তো তেনেকুৱাবোৰ অলপ ডেঞ্জাৰ চিটুৱেশ্যনত মানে ডাইৰেক্টলি আহে। সেইটো আমি দুটা মেইন মানে ফেন'মেনন থাকে, ডায়েবেটিক কিটোএচিডোচিছ বুলি কয় যোনটো মষ্ট কমনলি মানে টাইপ 1 ডায়েবেটিছ থকা মানুহৰ, যোনটো ক'লোঁ যে খুব কম বয়সৰ মানুহৰ থাকে, আৰু এটা হাইপাৰ অস্মলাৰ কমা বুলি কয়।
সেইটো আপোনাৰ মেইনলি টাইপ 2 পেচেণ্টত মানে বেছি পোৱা যায় মানে ট্ৰিটমেণ্ট দুটাৰে প্ৰায় অলমষ্ট ছেইম হয় আমি মেইনলি ধৰক আই ভি ফ্লুইড দি পেলাই লগতে ইনচুলিন দিব লাগে তেনেকৈ ট্ৰিটমেণ্ট কৰা যায় আৰু কিছুমান কমপ্লিকেশ্যনছ মানে অলপ লাহে লাহে হয় মানে গ্ৰেজুৱেলি হয় যেনেকৈ চকুত ৰেটিনোপেথি বুলি এটা প্ৰব্লেম এটা হয় ৰেটিনাত মানে আপোনাৰ এয়া হৈ যায় তেতিয়া হয় কমি আহে তাৰপিছত ডায়েবেটিক নেফ্ৰ'পেথি বুলি কয় যোনটো কিডনী মানে কিডনীটো মানে আপোনাৰ GFR লেভেল কমি আহে GFR মানে গ্লোমেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট মানে কিডনী মানে ভালকৈ ফিল্টাৰ কৰিব নোৱাৰে মানে তেতিয়া সেইটো মানে লাহে লাহে কমি আহে আৰু লাষ্টত গৈ পেলাই এণ্ড ষ্টেজ কিডনী ডিজিজ পাই যায় তেতিয়া মানে ডায়েলিচিছে ট্ৰিটমেণ্ট আৰু কিন্তু তাৰ আগলৈকে ধৰক আমি কিছুমান মেডিচিনছ দি পেলাই আমি সেইটো মানে ৰখাব পাৰোঁ মানে এটা ষ্টেজলৈকে ৰখাব পাৰোঁ 5টা ষ্টেজত ভগোৱা যায় কিডনী আপোনাৰ ডায়েবেটিক নেফ্ৰ'পেথি তাৰ লগতে আৰু কিছুমান থাকে যেনেকৈ ধৰক কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ হাৰ্ট এটেক MI যোনবোৰ আমি হাৰ্ট এটেক বুলি জানো সেইটো মানে মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন ষ্ট্ৰ'ক এইবিলাক বহুত কমন মানে আপোনাৰ ডায়েবেটিক পেচেণ্টত তাৰ লগতে আপোনাৰ আৰু এটা কমপ্লিকেশ্যন থাকে সেইটো হৈছে নিউৰোপেথি নাৰ্ভবোৰত মানে নিউৰোপেথি হৈ যায় আপোনাৰ মানে নাৰ্ভবোৰ ডেমেজ হোৱা ষ্টাৰ্ট কৰে মানে যদি ডায়েবেটিছ মানে বহুত লং টাইমৰ ধৰি আছে আৰু চিকিৎসা ভালকৈ লোৱা নাই তেতিয়া আৰু ইমান আজিকালি যে দেখা পোৱা গৈছে যিহেতু বেছি সৰহসংখ্যক ৰোগী ডায়েবেটিছতে ভোগে আৰু কি কাৰণে হৈছে বুলি ভাবে আপোনালোকে মেইনলি এইটো ধৰক কিছুমান ক্ষেত্ৰত ফুড হেবিটছে বহুত মেটাৰ কৰে আৰু কিছুমান ক্ষেত্ৰত আপোনাৰ জেনেটিক্সে বহুত মেটাৰ কৰে আৰু মোৰ ধৰক পেৰেণ্টছৰ আছিলে ফেমিলি হিষ্ট্ৰী বা মোৰ মাৰ আছিলে মোৰ দেউতাৰ আছিল তেনেকুৱা মানে মোৰ এটা চান্সেছ বাঢ়ি যায় মানে তেনেকুৱাবোৰ ফেক্টৰ্ছ আছে খাদ্যৰ লগত লিংকছ বহুত আছে আমি কি নাখাব লাগিব বা কি বাছি চলিব লাগিব আমি জেনেৰেলি ধৰক এটা বয়সৰ পিছত অলপমান ধৰক চুগাৰ আইটেমছ বা কাৰ্বছটো অলপমান মানে মেইনটেইন কৰি থাকিব লাগে মানে যোনটো আমি কাৰ্বহাইড্ৰেট বুলি কওঁ মানে মিক্সড ডায়েট এটা হ'ব লাগে ধৰক প্ৰ'টিন থাকিব লাগে তাত লিপিডছ বা ফেটছ থাকিব লাগে ফাইবাৰ্ছ খুব বেছি পৰিমাণত থাকিব লাগে আৰু কাৰ্বছো ধৰক এটা পৰিমাণত থাকিব লাগে ধৰক 50% 60% তেনেকুৱা থকা আৰু বাকী পাৰ্টটো প্ৰ'টিন ফেটছ তেনেকৈ থাকিলে মানে অলপ আমি ভাল বুলি ভাবোঁ মানে আৰু বহু লোকে আপুনি যিহেতু ক'লে বহু লোকে বহুত শেহতীয়াকৈ গম পায় বা বহুত পিছত গম পায় তো তেওঁলোকে কেনেকুৱা ধৰণৰ লক্ষণসমূহ দেখিলে ততাতৈয়াকৈ চিকিৎসকক কাষ চাপিব লাগিব হয় যেনেকৈ ধৰক পলিডিপচিয়া বুলি কয় পলিডিপচিয়া মানে খুব বেছি পিয়াহ লাগিব খুব বাৰে মানে ডিঙি শুকাই যাব পানী পিয়াহ লাগিব আৰু বহুত বেছি ভোক লাগে আৰু চুগাৰ লেভেলটো যেতিয়া তললৈ নামি আহে নৰ্মেলি আমি মানে 70 যদি মানে ডায়েবেটিক পেচেণ্ট হয় তেতিয়া মানে আমি 70টো মানে লোৱাৰ লাইন বুলি ভাবোঁ মানে 70ৰ তলত যদি আহিছে তেতিয়া হাইপোগ্লাইচেমিয়া বুলি কয় মানে চুগাৰ লেভেল কমি গৈছে তেতিয়া আমি কিবা এটা একশ্যন বা ইণ্টাৰভেনশ্যন ল'ব লাগে হয় ডক্টৰৰ ওচৰত আহিব লাগে তেতিয়া হয় তেতিয়া আহিলে ধৰক মানে এটলিষ্ট মানে জাষ্ট চিম্পল টেষ্ট ধৰক গ্লুক'মিটাৰতে আমি চেক কৰিব পাৰোঁ আজিকালি যিকোনো ফাৰ্মাচীত এভেইলেবল থাকে গ্লুক'মিটাৰ চেক কৰিলে ধৰক ছাপ'জ বোলে 50 আহিলে তেতিয়া আপুনি গম পালে অ'কে মোৰ চুগাৰ লেভেলটো কম আছে তেনেহ'লে মই কিবা এটা কৰিব লাগিব তেতিয়া তেনেকৈ ড্ৰাগ থাকে তেনেকৈ চেলাইন পোৱা যায় সেইটো দিলে পেচেণ্টে অট'মেটিকেলি মানে উইদিন 15-20 মিনিটছত আকৌ ৰিভাইভ কৰিব পাৰে মানে যদি এনেধৰণৰ সমস্যাসমূহ দেখিছে তো আপোনাৰ লগত যদি কোনোবাই যোগাযোগ কৰোঁ বুলি ভাবে তো কেনেকৈ যোগাযোগ কৰিব ক'ত উপলব্ধ থাকিব হয় মোক আপোনালোকে পিছবেলা নিৰু মেডিকেজত এভেইলেবল থাকিম মই আপোনালোকে নিৰু মেডিকেজৰ নাম্বাৰটোত ফোন কৰিব পাৰে ফোন কৰি পেলাই এপইণ্টমেণ্টটো ল'ব পাৰিব ডায়েবেটিছ বুলিয়েই নহয় অকল ধৰক হাইপাৰ টেনশ্যন হ'ল বা কাৰোবাৰ কলেষ্ট্ৰলৰ প্ৰব্লেম থাকিলে ফেটি লিভাৰৰ প্ৰব্লেম থাকিলে বা যিকোনো ধৰক জেনেৰেল কিবা থাকিলে মোৰ লগত যোগাযোগ কৰিব পাৰে ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক